এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। এবাৰ দৰমহা বৃদ্ধিক লৈ এটা ডাঙৰ খবৰ আহি পৰিছে যে নতুন নিয়ম প্ৰৱৰ্তন হ'ব আৰু নতুন নিয়মতে বৃদ্ধি পাব অধিক পৰিমাণে দৰমহা বৃদ্ধিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কৰ্মচাৰীসকলৰ আগৰ দৰে নহয় বছৰেকীয়া দৰমহা বৃদ্ধি। নিয়ম অনুসৰি প্ৰায় বছৰৰ অন্তত বহাৰ দৰে এতিয়া কাৰো নাবাঢ়ে বেতন আৰু পূৰ্ব নিৰ্ধাৰিত তাৰিখ অনুসৰি স্বয়ংক্ৰিয়ভাৱে চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ নিয়ম বাতিল কৰা হ'ব। অৰ্থাৎ বছৰে বছৰে আপোনালোকৰ যি এনুৱেল ইনক্ৰিমেণ্ট লাগে সেয়া নহ'ব। তাৰ পৰিৱৰ্তে কৰ্মদক্ষ চাকৰিয়ালে লাভ কৰিব অধিক ধন। নিষ্কৰ্মা কৰ্মচাৰীয়ে তালি টোপোলা বান্ধি এৰিব লাগিব চাকৰি। অষ্টম দৰমহা আয়োগ গঠিত হ'লেই দেশব্যাপী চাকৰিয়ালক দক্ষতাৰ ভিত্তিত বেতন প্ৰদানৰ নিয়ম প্ৰৱৰ্তন কৰিব। কেন্দ্ৰীয় চৰকাৰৰ বৰঘৰৰ সূত্ৰৰ তথ্যৰ ভিত্তিতে এই খবৰ দিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে। প্ৰকাশিত সম্ভেদ অনুসৰি শীঘ্ৰে কেন্দ্ৰই অষ্টম দৰমহা আয়োগ গঠন কৰিবলৈ কুচকাৱাজ চলাইছে। বিগত সময়ত প্ৰায় 10 বছৰ ব্যৱধানত প্ৰতিখন চৰকাৰে কৰ্মচাৰীসকলৰ পাৰিতোষিক নিৰ্ধাৰণৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছিল। আনহাতে 2016 চনত গৃহীত হৈছিল সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদন, যাৰ ভিত্তিত কৰ্মচাৰীৰ ন্যূনতম দৰমহা 7,000 টকাৰ পৰা 18,000 টকালৈকে বৃদ্ধি পাইছিল। কিন্তু সেই প্ৰতিবেদন গৃহীতকৰণৰ 10 বছৰ পূৰ্ণ হোৱাৰ ক্ষণ প্ৰায় সম্পূৰ্ণ হৈছে। গতিকে কেন্দ্ৰই আৰম্ভ কৰিছে কৰ্মচাৰীৰ বেতনৰ পৰিমাণ পুনৰ সংশোধনৰ প্ৰস্তুতি। আৰু এই সন্দৰ্ভত পাৰ্চনেল বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি অষ্টম দৰমহা আয়োগৰ জ্যেষ্ঠতাৰ ভিত্তিত বেতন বৃদ্ধিৰ নিয়ম সম্পূৰ্ণ উঠাই দিয়া হ'ব। তাৰ পৰিৱৰ্তে চৰকাৰে কৰ্মচাৰীক কৰ্মদক্ষতাৰ ওপৰত ভিত্তি কৰিহে পইচা দিব। দেশৰ 40 লক্ষাধিক কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে বলবৎ হ'ব এই নিয়ম। আৰু এই নীতি অনুসৰিয়ে চাকৰিত জ্যেষ্ঠ হ'লেও অদক্ষ কৰ্মচাৰীয়ে কম দৰমহাই পাব, যিয়ে যিমান কাম কৰিব সিমানেই ধন লাভ কৰিব। অৱশ্যে অষ্টম দৰমহা আয়োগে কেন্দ্ৰীয় কৰ্মচাৰীৰ সৰ্বনিম্ন বেতন 18,000 পৰা 26,030 টকালৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। পাৰিতোষিক নিৰূপণৰ ফৰ্মুলা ফিটমেণ্ট ফেক্টৰ বৰ্তমান হৈছে 2.57 আৰু এই মাত্ৰাও 3.5 অথবা 3.8লৈ বৃদ্ধি কৰা হ'ব। আৰু মুদ্ৰাস্ফীতিৰে মোকাবিলাৰ বাবে মৰগীয়া বানজ বছৰি দুবাৰকৈ দিয়াৰো নিয়ম কৰা হ'ব পাৰে। তদুপৰি যিসকল চাকৰিয়াল সপ্তম দৰমহা আয়োগৰ নিয়ম লাগু হোৱাৰ পূৰ্বে অৱসৰ লৈছে তেওঁলোকে ভৱিষ্যতে অধিক ধন লাভ কৰিব। আৰু বৰ্ধিত মুদ্ৰাস্ফীতিৰ বাবে কেন্দ্ৰীয় কৰ্মচাৰীৰ ঘৰ ভাড়াৰ খৰচ আৰু ভ্ৰমণ বানজ বৃদ্ধিৰ অৰ্থেও প্ৰস্তাৱ লোৱা হৈছে। আনহাতে বিগত সময়ত সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ ফলত চৰকাৰে কৰ্মচাৰীৰ বেতনৰ নামত বছৰি 1 লাখ কোটিৰো অধিক খৰচ কৰিবলগীয়া হৈছিল। গতিকে এইবাৰ কিছু সুবিধা কৰ্তনৰো কথা চলি আছে। কিন্তু জ্যেষ্ঠতাৰ পৰিৱৰ্তে যে দক্ষতাৰ ভিত্তিতহে বেতন বৃদ্ধিৰ নিয়ম বলবৎ হ'ব সেয়া হৈ পৰিছে অৱধাৰিত। আৰু এই আছিলে এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।